আজি 21 জুলাই 2026 চনৰ আজিৰ পৰা 53 বছৰ আগতে দুকুৰি 13 বছৰ আগতে দৰং জিলা সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল আৰু দৰং জিলা সাহিত্য সভাই প্ৰতি বছৰে এই দিনটো দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অন্যান্য কাৰ্যসূচীৰ লগতে গ্ৰন্থ উন্মোচনী কাৰ্যসূচীও ৰখা হয়। এইবাৰ আমাৰ দৰং জিলা সাহিত্য সভাৰ দুগৰাকী সদস্যৰ এগৰাকীৰ দুখন আৰু এগৰাকীৰ এখন গ্ৰন্থ ইয়াত উন্মোচন হ'ব। যিহেতু অসম সাহিত্য সভাই অসমীয়া ভাষা সাহিত্য সংস্কৃতি উত্তৰণৰ কাৰণে কাম কৰি আহিছে, গতিকে ভাষা সাহিত্যৰ ভঁৰাললৈ একোখন মূল্যৱান গ্ৰন্থ সংযোগ কৰাটো এটা জিলা সাহিত্য সভাৰ কাৰ্যসূচী আৰু সেই কাৰ্যসূচীৰ লগতে আমাৰ যিসকল দৰং জিলা সাহিত্য সভাৰ কৰ্মকৰ্তা প্ৰাক্তন বিষয়ববীয়া সেইসকলৰ এখন সন্মিলন হয়। আমি গৌৰৱেৰে এটা কথা ক'ব পাৰোঁ, দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা কালৰ প্ৰতিষ্ঠাপক যিগৰাকী সম্পাদক আছিল তেখেত মাননীয় শ্ৰী ফুলেন্দ্ৰনাথ চহৰীয়াদেৱ, তেখেত বৰ্তমান 93 বছৰত ভৰি দিছে। তেনে এগৰাকী ব্যক্তিও আমাৰ এই আজিৰ 21 জুলাইৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত আছে আৰু সেইটো আমাৰ কাৰণে আমাৰ সকলোখিনি দৰং জিলা সাহিত্য সভাৰ সদস্য বিষয়ববীয়াৰ কাৰণে এটা অনুপ্ৰেৰণাৰ বিষয়। গতিকে এনেকৈয়ে আমাৰ দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী উদযাপিত হৈছে। আমি তাত উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছোঁ। ধন্যবাদ।